মই অংকুৰে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। দিব বিচাৰিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ডিচেম্বৰ। খবৰসমূহ জনাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বাবে দিব বিচাৰিছো প্ৰথম খবৰটো হৈছে ৰেচন কাৰ্ডৰ ওপৰত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে বা এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ লোকৰ সদস্যৰ নাম উঠা নাই, কেনেকৈ আপুনি অন্তৰ্ভুক্ত কৰিব, শীঘ্ৰে অন্তৰ্ভুক্ত কৰক ৰেচন কাৰ্ডত। কিদৰে কৰিব সেই সম্পৰ্কে জনাম, আপুনি ভিডিঅ'টো কণ্টিনিউ চাই থাকিব, অলপো স্কিপ নকৰিব। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আপোনালোকৰ কোনো লোকৰ সদস্যৰ যদি নাম অন্তৰ্ভুক্ত হোৱা নাই, ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি, আপুনি কিদৰে অন্তৰ্ভুক্ত কৰিব সদস্যসকলৰ সেই সম্পৰ্কে আপুনি জানিব পাৰিব বা ক'ত কি কৰিব লাগিব মই আপোনালোকক জনাম। আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন, কিন্তু আপুনি সেই ৰেচন কাৰ্ডখনত কিদৰে নাম সংযোগ কৰিব। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত, কিন্তু আপুনি কিদৰে কৰিব। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। আপুনি কিছুমান আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন হ'ব। নতুন সদস্য সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে। যদি আপুনি অনলাইনৰ জৰিয়তে কৰিব বিচাৰে, তেতিয়া আপুনি অনলাইনৰ যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পাছতেই অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। eKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। নিশ্চয় আপুনি জানিব পাৰিছে, eKYC কৰিব লাগিব। যদি কোনো লোক মৃত্যু হৈছে, তেনেহ'লে কৰ্তনো কৰিব পাৰিব আপুনি নাম। নতুন সদস্য অন্তৰ্ভুক্ত আৰু কৰ্তনো কৰিব পাৰিব আপুনি। নিশ্চয় আপুনি জানিব পাৰিছে কি কৰিব লাগে। আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। আৰু নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ অৰুণোদয় আঁচনিখনক লৈ পেলাই। BTC অৰুণোদয়ক লৈ ডাঙৰ খবৰ। প্ৰমোদ বড়োৰ দিনত হৈছিল দুৰ্নীতি, সকলো যোগ্য মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন। BTCত অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। কি ঘোষণা কৰিছে এই সম্পৰ্কে মই আপোনালোকক জনাম। বহু লোকৰ নাম কৰ্তন হৈছে অৰুণোদয়ৰ পৰা। আপোনালোকে নিশ্চয় গম পাইছে, বহু লোকৰ নাম কৰ্তন হৈ গৈছে অৰুণোদয়ৰ পৰা। দুৰ্নীতিৰে বহু লোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল অৰুণোদয় আঁচনিত। এই সম্পৰ্কে ঘোষণা কৰিছিল। প্ৰমোদ বড়োৰ দিনত বহু যোগ্য হিতাধিকাৰীৰ বাদ পৰি যোৱাৰ অভিযোগ। এই মন্তব্য আগবঢ়াইছে হাগ্ৰামা মহিলাৰীয়ে। পাবলগীয়া মহিলাই পোৱা নাছিল অৰুণোদয় আঁচনিৰ ধন। এই কথা ঘোষণা কৰিছিল কোনে, সেই সম্পৰ্কে জনাইছোৱে। সকলোৰে নাম এতিয়া ভেৰিফিকেশ্যন হৈ আছে। নিশ্চয় আপুনি গম পাইছে, BTCত ভেৰিফিকেশ্যন হৈ আছে। সকলো দৰিদ্ৰ যোগ্য মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই মন্তব্য আগবঢ়াইছে হাগ্ৰামা মহিলাৰীয়ে। অৰুণোদয় নোপোৱাকৈ কোনো মহিলা নাথাকে, এই সম্পৰ্কে জনাইছে BTCত। নিশ্চয় আপুনি জানিব পাৰিছে। অৰুণোদয় নাম অন্তৰ্ভুক্তৰ বাবে সাজু কৰক নথিপত্ৰ। নেক্সট খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ চৰকাৰী ঘৰৰ সম্পৰ্কে বা PMAYত অন্তৰ্ভুক্ত হৈছে বহু ভুৱা হিতাধিকাৰী। কেঁচা ঘৰৰ নামত বহুতে দিছে গঁৰালৰ ফটো। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব জেলত। চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে আপুনি লাভ কৰিব পকীঘৰ, কিন্তু এই কথা কোনে ঘোষণা কৰিছিলে সেই সম্পৰ্কে মই আপোনালোকক জনাম। জীৱিকা সখীয়ে পঞ্চায়তত গ্ৰামোন্নয়ন বিভাগত বিহু দেখুৱাইছে, এই সম্পৰ্কে কোনে মন্তব্য দিছিল। গোহালিৰ ফটো মাৰিও জধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে। গাঁও পঞ্চায়তে যাতে শুদ্ধ তালিকা দিয়ে সেই আহ্বান জনাইছে ৰঞ্জিত কুমাৰ দাসে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেলত। কেঁচা ঘৰৰ ভুৱা তথ্য দিয়াসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব, এই সম্পৰ্কে জনাইছে বা কি মন্তব্য কৰিছে আপোনালোকক জনাম। আপোনালোকৰ এতিয়াও কেঁচা ঘৰ আছে যদি চিন্তা কৰাৰ কোনো কাৰণ নাই। এটকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকীঘৰ।
ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য কৰিছিল সেই মন্তব্যখিনি আপোনালোকক শুনাম যে প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAY ঘৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ আহক ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য কৰিছে সেই মন্তব্যখিনি শুনি লওঁ সার্ভে করার পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে আমি ভাল ভাবি দিলোঁ জীৱিকা সঠিক সার্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো সার্ভে কৰি টকা পইচা খাব কিন্তু দেখিলোঁ যে খাজনাত কৰি বাজা বেছি হয় জীৱিকা সঠিকবিলাকে কি কৰিলে এনেকুৱাকৈ কৰে যায় য'ত কৈছে ধাম ধুম জোৰকে কৰিলে আৰু কৰাৰ পিছত কি ওলালে 34 লাখ এখন মানুহৰ তালিকা দিলে 34 লাখ মানুহৰ তালিকা দিলে 34 লাখ তালিকা দিলে 34 লাখৰ আৰু আগতে আমি দিলোঁ 28 লাখ তাৰমানে আমাৰ যদি চাওঁ 34 লাখ 43 লাখ মানুহৰ এখন কাগজ দিলে আৰু আগতে দিলোঁ আমি দিলোঁ 28 লাখ ঘৰ দিলোঁ আৰু 28 লাখৰ লগত যদি 44 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ এইটো দেখি পেলাইতো আমাৰে মাথা নষ্ট হৈ গৈছে যে এইখন যদি ভাৰত চৰকাৰক দেখাওঁ আমি মোদী ডাঙৰীয়াক যদি দেখাওঁ মোদী ডাঙৰীয়াক ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে 62 লাখ ৰেচন কাৰ্ড আছে 62 লাখ তাৰমানে 1 লাখ মানুহে ঘৰ বান্ধিব পৰা কেপাচিটি আছে বাকী সব ভিখাৰী তাৰমানে বাকী সব কেপাচিটি নাই তাৰমানে এইটো যিটো ডাটা জীৱিকা সঠিকলে এখন ডাটা তুলি দিলে 43 লাখ আৰু ঘৰ দিছোঁ আমি 28 লাখ ঘৰ দিছোঁ 28ৰ লগত যদি 43 লাখ যোগ কৰি দিওঁ তেতিয়াহ'লে 61 লাখ আৰু আমাৰ ৰেচন কাৰ্ড আছে 62 লাখ গাঁও অঞ্চলত এনেকৈতো নহ'ব নহয় মোদী ডাঙৰীয়াই ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে এই প্ৰকৃত কেঁচা ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই চাৰ্ভে কৰক চাৰ্ভে কৰি সঁচা লিষ্ট কৰিব লিষ্টটো বনাইছে ঠিকে কিন্তু সকলোকেতো ঘৰ নিদিব আমি কৈছোঁ যিসকলে গৃহহীন যাৰ কেঁচা ঘৰ আছে আমাৰ মানুহবিলাকে কি কৰিলে ধাম ধুম মানে আমাৰ পাইখানাটো ঘৰ বুলি তুলি দিলে গাহৰি ঘৰটো তুলি দিলে গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে তুলি দি পেলাই এটা জমি দিলে এই কাৰোবাৰ নচলিব কাৰণটো মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক চৰকাৰী পইচা হক প্ৰয়োগ হ'ব লাগিব মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা এই জীৱিকা সঠিক যি তালিকা সেই তালিকাৰ আধাৰত নহ'বই সেই নহ'ব এইকাৰণে নহ'ব যে এইটো 28ৰ লগত যদি যোগ কৰি দিওঁ তেতিয়াহ'লে মোৰতো 61 লাখ কৰাই দিব ৰেচন কাৰ্ড আছে 62 লাখ মই কি হিচাপ দিম ভাৰত চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি হিচাপে যাব ভাৰত চৰকাৰ ওচৰত গতিকে আগন্তুক দিনত মই আজি সভাৰ জৰিয়তে আহ্বান জনাইছোঁ সমগ্ৰ অসমক আহ্বান জনাইছোঁ যে গাঁও সভাত প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক আৰু এই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভাত তেতিয়া তাৰ চাকৰি যোৱাটো সেই জেলত যোৱাটো কনফাৰ্ম আছে 100% দুখীয়া সহায় কৰে কেনে ধনীক সহায় কৰে কেনে দিয়া কিন্তু দুখীয়াৰ কেনে জন্ম হৈছে নৰেন্দ্ৰ মোদী গতিকে দুখীয়াৰ কেনে স্কিম লোৱা হৈছে গতিকে এই দুখীয়াসকলৰ কল্যাণৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে ঘৰ দিলে আৰু ঘৰ দিব আমাৰ যিমান দিব লগা আছে 10 লাখ 20 লাখ যি হয় কিন্তু 43 লাখটো হ'ব নোৱাৰে যিমান ঘৰ আছে প্ৰকৃত আজি কথা দিলোঁ মোদীৰ হৈ পেলাই